Very good morning, my dear students. Welcome all of you to the economics class. It is my third class. In our previous class, I discussed with you the first chapters. The first chapters includes what do you mean by statistics, importance of statistics, rule of statistics, limitations of statistics. All are discussed with you. If you confused, you ask me in my personal number. Today, I am going to discuss with you the second chapter, second unit. Second unit means collection of data. তোমালোকক আজি মই second unit to start কৰিম. Second unit হৈছে collection of data. Collection of data বুলি কওঁতে first time collection of data কি আছে? Collection of data includes sources of data, types of data, methods of collecting primary data, main sources of secondary data, methods of collecting data, methods of sampling and non-sampling errors. তোমালোকক আজি মই second unit to collection of data means তথ্য সংগ্ৰহ start কৰিম. Collection of data means তথ্য সংগ্ৰহ start কৰিম. তথ্য সংগ্ৰহত কি আছে? তথ্য সংগ্ৰহত আছে প্ৰাথমিক আৰু গণ্য তথ্য. কালেকশ্যন অফ ডাটা, সোৰ্চেছ অফ ডাটা মিন্স কালেকশ্যন প্ৰাথমিক আৰু গণ্য তথ্য, প্ৰাথমিক আৰু গণ্য তথ্য. প্ৰাথমিক তথ্য সংগ্ৰহৰ পদ্ধতি, তথ্যৰ উৎস, গণ্য তথ্যৰ প্ৰধান উদ্দেশ্য, উৎসসমূহ, তথ্য সংগ্ৰহৰ পদ্ধতি, নমুনা পদ্ধতি, নমুনা আৰু নমুনাহীন কৃতি, নমুনা তথ্যৰ নিৰ্ভৰযোগ্যতা, নমুনা তথ্যৰ নিৰ্ভৰশীলতা প্ৰভাৱিত কৰা কাৰকসমূহ. তোমালোকৰ যিখন NCERTৰ বুক আছে সেই NCERTৰ বুকখনতো এই টপিককেইটা আছে, কিন্তু NCERTৰ বুকখনত যিখিনি কথা ইলাবৰেট হৈ আছে সেই কথাখিনি তোমালোকৰ দিছ ইজ নট চাফিচিয়েণ্ট ফৰ ইউ. সেইকাৰণে মই ইলাবৰেটটো ষ্টাৰ্ট কৰিছোঁ. তোমালোকে কিছুমানে ভাবিব পাৰা যে আমাৰ বুকখনত নাই, এইখিনি মেডামে ক'ৰ পৰা দিলে, কিন্তু তোমালোকক সেইখিনিও লাগিব. মই যিখিনি কৈছোঁ সেইখিনি ফাৰ্ষ্ট চেপ্টাৰ মানে NCERTৰ বুকখনত তোমালোকক সেইখিনি হাতী মাৰি ভূমিকাত ভৰা থৈছে. সেইখিনি তোমালোকে অকল সেইখিনি কথা জানিলে তোমালোকৰ চাফিচিয়েণ্ট নহ'ব. সেইকাৰণে মই যিখিনি মানে এক্সামৰ কাৰণেও দৰকাৰ আৰু তোমালোকৰ ভৱিষ্যতৰ কাৰণে এইখিনি প্ৰয়োজন. তোমালোকৰ কম্পিটিটিভ এক্সাম দিব লগা হ'লে, তোমালোকৰ ফিউচাৰ তোমালোকে নিজৰ ভৰিত নিজে থিয় দিব লগা হ'লে ফাৰ্ষ্ট তোমালোকে কনচেপ্টটো শিপা উঘালি আনিব চেষ্টা কৰিবা. একদম তলি উদং কৰি ভিতৰত যি গোটেইখিনি কনচেপ্ট ক্লিয়াৰ কৰিলে তোমালোকৰ ভৱিষ্যত জীৱনত নিশ্চয় ছাকচেছ হ'ব পাৰিবা. মই তোমালোকক খুটি নাটি এৰি থৈ যোৱা নাই, A to Z তোমালোকক দিছোঁ, কুৱেশ্যন এনচাৰবিলাকো দিছোঁ আৰু কোনো এটা টপিকেই ৰৈ যোৱা নাই. তোমালোকে নাভাবিবা যে NCERTৰ বুকখনত নাই. NCERTৰ বুকত নোহোৱা বস্তু যিকেইটা নাই তোমালোকক সেইখিনি মই নিদিওঁ. সেইখিনি তোমালোকৰ কিতাপত NCERTৰ বুকত থকাখিনি NCERTৰ বুকত তোমালোকক কি কৰা নাই, ইলাবৰেটলি ডিছকাছ কৰা নাই. টপিককেইটা জাষ্ট দিছে, কিন্তু সেইখিনি বস্তু তোমালোকক ভিতৰৰ বস্তুখিনি তোমালোকক দিয়া নাই. মই ভিতৰৰ বস্তুখিনি তোমালোকক বুজাই দি গৈছোঁ. একেলগে তোমালোকে যদি কিবা বুজি নোপোৱা থাকে মোক সুধি ল'বা. ফাৰ্ষ্ট তোমালোকক লাগিব কালেকশ্যন অফ ডাটা. হোৱাট ডু ইউ মিন বাই কালেকশ্যন অফ ডাটা? কালেকশ্যন অফ ডাটা বুলিলে কি বুজা? আমি যেতিয়া কিবা এটা বস্তু জানিবলৈ চেষ্টা কৰোঁ, তেতিয়া ধৰা ইকনমিক প্লেনৰ বিষয়ে, when we study the economic plan, then we require to relevant data. Relevant data ক'ৰ পৰা আহিব? Where comes from the relevant data? Relevant data comes from the any performance, any analysis. When we study the economic analysis, Indian economy বিষয়ে আমি জানিব খোজোঁ, when we want to know the Indian economy or performance of Indian economy, then we collect the relevant data. Relevant data means income, output, employment, export, import, etc. এইবিলাক আমি কি কৰিব যে ধৰা কালেকশ্যন অফ ডাটা আমি যেতিয়া আমি ইণ্ডিয়ান ইকনমি কালেকশ্যন অফ ডাটা বুলিলে কনচেপ্টটো ল'ব যাওঁতে যেতিয়া আমি ইণ্ডিয়ান ইকনমিখনৰ বিষয়ে আমি জানিব চেষ্টা কৰোঁ, তেতিয়া কি কৰিব লাগিব উই কালেক্ট দ্য relevant data. We collect the relevant data means income, output,
ইনকাম, আউটপুট, এক্সপোৰ্ট, ইম্পোৰ্ট এইবিলাক ডাটা জনাৰ পিছত আমি নেশ্যনেল ইনকামৰ বিষয়ে, ইণ্ডিয়ান ইকনমিখনৰ বিষয়ে আমি পাম। ইণ্ডিয়ান ইকনমিৰ তথ্য জানিব লগা হ'লে আমি ফাৰ্ষ্ট টাইম কি কৰিব লাগিব, কালেকশ্যন অফ ইনকাম, আউটপুট, এক্সপোৰ্ট, ইম্পোৰ্ট সেইবিলাক হৈছে কালেকশ্যন অফ ডাটা। এতিয়া চোৱা, কালেকশ্যন অফ ডাটা, দেয়াৰ আৰ 2 টাইপছ অফ কালেকশ্যন অফ ডাটা। ওৱান ইজ প্ৰাইমেৰী ডাটা এণ্ড ছেকেণ্ড ওৱান ইজ ছেকেণ্ডাৰী ডাটা। তাৰমানে কালেকশ্যন অফ ডাটা, তথ্য সংগ্ৰহৰ পদ্ধতি দুটা আছে। প্ৰথম হৈছে প্ৰাথমিক তথ্য আৰু নেক্সট ওৱান ইজ ছেকেণ্ডাৰী তথ্য। প্ৰাথমিক তথ্য এণ্ড গৌণ তথ্য, নেক্সট ওৱান ইজ গৌণ তথ্য। ইংলিছ টাৰ্ম ইজ প্ৰাইমেৰী ডাটা এণ্ড অসমীয়া টাৰ্ম প্ৰাথমিক তথ্য এণ্ড ইংলিছ টাৰ্ম ছেকেণ্ড ওৱান ইজ ছেকেণ্ডাৰী ডাটা এণ্ড অসমীয়া টাৰ্ম গৌণ তথ্য। এতিয়া তোমালোকক প্ৰাথমিক তথ্য কালেকশ্যন অফ ডাটা বুলি, দেয়াৰ আৰ 2 টাইপছ অফ কালেকশ্যন অফ ডাটা, প্ৰাইমেৰী ডাটা এণ্ড ছেকেণ্ডাৰী ডাটা। এই কওঁতে তোমালোকে হোৱাট ডু ইউ মিন বাই প্ৰাইমেৰী ডাটা জানিব লাগিল, প্ৰাইমেৰী ডাটা মানে কি, এণ্ড হোৱাট ডু ইউ মিন বাই ছেকেণ্ডাৰী ডাটা, ছেকেণ্ডাৰী ডাটা মানে কি, এই দুটা বস্তু ফাৰ্ষ্ট টাইম তোমালোকে ধুনীয়াকৈ জানিব ল'ব লাগিল। এতিয়া প্ৰাইমেৰী ডাটা, হোৱাট ডু ইউ মিন বাই প্ৰাইমেৰী ডাটা বুলি কওঁতে কি বুজা যায়, প্ৰাইমেৰী ডাটা, এই ডাটা কালেক্টেড ফ্ৰম দ্য অৰিজিন অৰ দ্য অৰিজিন। কালেক্টেড ফ্ৰম অৰিজিন মিনছ এই ডাটা when we collect from the origin or the raw then it is called primary data. Primary data means কি কয়, যেতিয়া আমি একেবাৰে অৰিজিনৰ পৰা কেঁচা সামগ্ৰী, কেঁচা বুলি ক'লে ৰৰ পৰা যিটো আমি we collect from the data from the origin, that means this is called primary data. প্ৰাইমেৰী ডাটা বুলি কওঁতে আমি কি কৰিব লাগিব, অৰিজিনৰ পৰা, ডিপেণ্ড আপন ইটছ অৰিজিন, নট ডিপেণ্ডছ আপন ইন এনাদাৰ পাৰ্চন, এনাদাৰ ডাটা, দেন ইট ইজ কল্ড প্ৰাইমেৰী ডাটা। when we ধৰা তোমাৰ as for example when we collect a salary of a school, যেতিয়া আমি স্কুলৰ from the to their employees, এখন স্কুলৰ যেতিয়া আমি এমপ্লয়ীবিলাকৰ চেলাৰীবিলাক কালেকশ্যন কৰিব খোজোঁ, চেলাৰীবিলাক জানিব খোজোঁ, তেতিয়া আমি কি কৰিব লাগিব, তেতিয়া আমি we must go to the school and collect from the data. যেতিয়া আমি নিজে গৈ তাত যেতিয়া আমি ডাটাটো কালেকশ্যন কৰিম, সেইটো কি মিন কৰিলে, আমি অৰিজিন, যে একেবাৰে অৰিজিন ঠাইলৈ গৈ ডাটাটো কালেকশ্যন কৰা বুজালে নে নাই। যেতিয়া আমি অৰিজিনৰ পৰা ডাটাটো কালেকশ্যন কৰিম ফ্ৰম আৰ অৰিজিন অৰ দেন ইট ইজ কল্ড প্ৰাইমেৰী ডাটা। যেতিয়া আমি ধৰা অসমীয়াতে ক'বলৈ গ'লে, যেতিয়া প্ৰাথমিক তথ্য বুলিলে কি বুজা, প্ৰাথমিক তথ্য হৈছে এনেকুৱা তথ্য যেতিয়া আমি সেইবোৰ কি কৰোঁ, অন দ্য ৰুট মিনছ একেবাৰে কি কৰোঁ, য'ৰ পৰা কালেকশ্যনটো শুদ্ধ হয়, য'ত আমি একেবাৰে অৰিজিন ঠাইৰ পৰা যেতিয়া আমি ডাটাটো সংগ্ৰহ কৰোঁ, সেইটোতে কোৱা হয় প্ৰাইমেৰী ডাটা। অনুসন্ধান তাৰমানে কি, অনুসন্ধানকাৰীয়ে যেতিয়া পোনপ্ৰথমবাৰৰ বাবে ডাটাটো সংগ্ৰহ কৰে, তেতিয়া কি কোৱা হয়, তাক প্ৰাথমিক ডাটা বুলি কোৱা হয়। প্ৰাথমিক ডাটা মিনছ, প্ৰাইমেৰী ডাটা মিনছ ইটছ কামছ ফ্ৰম দ্য অৰিজিন এণ্ড এণ্ডিং টু দ্য অৰিজিন। তাৰমানে কি, প্ৰাথমিক ডাটাটো আৰম্ভণিতে যি শাখাটো সেই একেই থাকে, সেইটো হৈছে প্ৰাথমিক ডাটা। নেক্সট আহিল কি, ছেকেণ্ডাৰী ডাটা। ছেকেণ্ডাৰী ডাটা যেতিয়া প্ৰাথমিক তথ্য তোমালোকে ইট ইজ ক্লিয়াৰ। নেক্সট ছেকেণ্ডাৰী ডাটা। ছেকেণ্ডাৰী ডাটা মিনছ গৌণ তথ্য। গৌণ তথ্য মিনছ when we collect the data from it depends upon another person or another agency or another institution, then we collect the data, it is called the secondary data. যেতিয়া আমি এটা ডাটা কোনো আন এটা ইনষ্টিটিউশ্যন, আন এটা এজেঞ্চি বা আগতে সংগ্ৰহ কৰি থোৱা কোনো এজন ব্যক্তিৰ পৰা যেতিয়া আমি ডাটা এটা কালেক্ট কৰিম, তেতিয়া কি কোৱা হয়, ছেকেণ্ডাৰী ডাটা মিনছ গৌণ তথ্য বুলি কোৱা হয়। এতিয়া চোৱা তোমালোকে, এজ ফৰ এক্সাম্পল নেশ্যনেল ইনকাম ডাটা। নেশ্যনেল ইনকাম ডাটা ইজ দ্য প্ৰাইমেৰী ডাটা when we collect from national income data when we collect from
another person, then it is called secondary data. যেতিয়া গভৰ্ণমেণ্টে ধৰা আমাৰ ইণ্ডিয়াখনৰ নেশ্যনেল ইনকাম কি কৰে, কালেক্ট কৰে, প্ৰস্তুত কৰে, কিন্তু তেতিয়া যেতিয়া কালেকশ্যনটো আমি যেতিয়া এজন ব্যক্তিৰ পৰা, এটা এজেঞ্চিৰ পৰা, এটা মানে ইনষ্টিটিউশ্যনৰ পৰা কালেক্ট কৰিম, তেতিয়া তাক কি কোৱা হয়, ছেকেণ্ডাৰী ডাটা বুলি কোৱা হয়। যেতিয়া যেনে ধৰা RBI ৰিপৰ্ট এটা ল'ব লাগে, RBI ৰিপৰ্ট যেতিয়া RBI নিজে প্ৰস্তুত কৰিব, তেতিয়া সেইটোক কি কোৱা হয়, প্ৰাইমেৰী ডাটা। যেতিয়া আমি RBI ৰিপৰ্টটো আমি কালেক্ট ফ্ৰম এনি আদাৰ পাৰ্চন, দেন ইট ইজ কল্ড ছেকেণ্ডাৰী ডাটা। এতিয়া তোমালোকক নেক্সট কুৱেশ্যন, what is the difference between the primary data and secondary data? প্ৰাইমেৰী ডাটা আৰু ছেকেণ্ডাৰী ডাটাৰ মাজত তোমালোকৰ ডিফাৰেঞ্চ কি, প্ৰাথমিক তথ্য আৰু গৌণ তথ্যৰ মাজত ডিফাৰেঞ্চ কি? Number 1, primary data are those data which are collected originally. মই কৈছোঁ নহয়, number 1 difference is the primary data are those data which are collected from the origin. Primary data সেইটোৱে ডাটা যিটো তথ্য আমি একেবাৰে মূল তথ্যৰ পৰা সংগ্ৰহ কৰোঁ, একেবাৰে মূলৰ পৰা সংগ্ৰহ কৰোঁ, সেইটো হৈছে প্ৰাথমিক ডাটা। And secondary data refers to those data which are collected through others. যেতিয়া ছেকেণ্ডাৰী ডাটা হৈছে সেইটো ডাটা যিটো আমি আন উৎসৰ পৰা কালেক্ট কৰোঁ, যে আন উৎসৰ পৰা আমি যিটো কালেক্ট কৰোঁ সেইটো হৈছে ছেকেণ্ডাৰী ডাটা। নেক্সট ওৱান ইজ নেচাৰ অফ ডাটা। Next difference is primary data are in the form of raw material to which statistical methods are applied. প্ৰাইমেৰী ডাটা কি? প্ৰাইমেৰী তথ্যসমূহ কেঁচা সামগ্ৰী, য'ত পাৰিসাংখ্যিক পদ্ধতিসমূহ প্ৰয়োগ কৰা হয়। সেইটো মইতো অলৰেডি ডিছকাছ কৰি দিওঁ। কি প্ৰাইমেৰী ডাটাবিলাক কি? কেঁচা সামগ্ৰী বুলি কিয় কোৱা হয়? সেইটো আমি একেবাৰে অৰিজিনৰ পৰা আমি কালেক্ট কৰোঁ, সেইকাৰণে প্ৰাইমেৰী ডাটা কি কোৱা হয়? কেঁচা সামগ্ৰী বুলি কোৱা হয়। এণ্ড ছেকেণ্ডাৰী ডাটা আৰ ইন দি ফৰ্ম অফ finished product as they have already been statistically applied. প্ৰাইমেৰী গৌণ তথ্যটো হৈছে গৌণ তথ্য অলৰেডি ফিনিছ প্ৰডাক্ট মানে অলৰেডি কোনোবাই সংগ্ৰহ কৰি থৈ দিছে, অলৰেডি কোনোবাই কালেক্ট কৰি থৈ দিছে, তাৰ পৰা আমি যেতিয়া ডাটাটো সংগ্ৰহ কৰোঁ সেইটোক ছেকেণ্ডাৰী ডাটা বুলি কোৱা হয়। সেইকাৰণে তাক ছেকেণ্ডাৰী ডাটা আৰ কালেক্ট ফ্ৰম দ্য এনাদাৰ পাৰ্চন, দেন ইট ইজ কল্ড collected from the another, then it is called secondary data. Secondary data to কি? অলৰেডি সেইটো কালেক্ট কৰা হৈছে, সেইটো জমা কৰি ৰখা হৈছে, তাৰপিছতে আমি কি কৰোঁ সেইটো সংগ্ৰহ কৰোঁ, সেইকাৰণে এটা ছেকেণ্ডাৰী ডাটা বুলি কোৱা হয়। থাৰ্ড ওৱান ইজ প্ৰাইমেৰী ডাটা হেভ বিন কালেক্টেড ফৰ এ ডেফিনাইট পিপল। প্ৰাইমেৰী ডাটাটো কি কৰা হয়? কালেক্টেড কৰা এক নিৰ্ধাৰিত উদ্দেশ্যৰে কি কৰা হয়? তাক সংগ্ৰহ কৰা হয়। প্ৰাইমেৰী ডাটা এক নিৰ্ধাৰিত উদ্দেশ্য। প্ৰাইমেৰী ডাটাবোৰ প্ৰাথমিক তথ্যবোৰ কি? এটা নিৰ্দিষ্ট উদ্দেশ্যতে সংগ্ৰহ কৰা হয়। যেতিয়া তুমিতো গোটেই পৃথিৱীখনৰ তথ্যটো একেলগে কালেক্ট কৰিব নোৱাৰা। আমি যিকোনো এটা তথ্য কি উদ্দেশ্যত তথ্যটো সংগ্ৰহ কৰিব গৈছোঁ, কিয় সংগ্ৰহ কৰিব গৈছোঁ, সেই উদ্দেশ্যটো আগতে আমি কালেক্ট কৰিব লাগিব। এণ্ড ছেকেণ্ডাৰী ডাটা কি কৰা হয়? ছেকেণ্ডাৰী ডাটা কালেক্টেড ফ্ৰম দ্য পাব্লিছ অৰ আনপাব্লিছ চ'ৰ্চেছ। কালেক্টেড ছেকেণ্ডাৰী ডাটাটো পাব্লিছ চ'ৰ্চেছো হ'ব পাৰে, ডাটা প্ৰকাশিত হ'ব পাৰে, বা অন্য তথা অপ্ৰকাশিত উৎসৰ পৰাও, বেলেগ পাৰ্চনৰ পৰা আমি তথ্যটো, এনাদাৰ পাৰ্চনৰ পৰা, প্ৰকাশিত উৎস নহ'লেও বেলেগৰ পৰা আমি তথ্যটো সংগ্ৰহ কৰিব পাৰোঁ। সেইটো হৈছে ছেকেণ্ডাৰী ডাটা। নেক্সট ওৱান ডিফাৰেঞ্চ ইজ প্ৰাইমেৰী ডাটা আৰ strictly in accordance with the investigation. প্ৰাথমিক তথ্যবোৰ অনুসন্ধানৰ কি কৰা হয়? কঠোৰ নীতি নিয়মৰ মাজেৰে সংগ্ৰহ কৰা হয়। কঠোৰ নীতি নিয়মৰ মাজেৰে মানে কি? আমিতো প্ৰাইমেৰী ডাটা সংগ্ৰহ কৰিব যাওঁতে আনে পাব্লিছ কৰি থোৱা ডাটা একেবাৰে ইজি প্ৰচেছত আমি সংগ্ৰহ কৰিব নোৱাৰোঁ। ধৰা ধুনীয়াকৈ সজাই পৰাই থোৱা আছে, সেইটো ডাটা আমি আনিলোঁ, সেইটোতো নহয়। আমি when we collect from the data for primary data we suffer from problem. কি কৰা হয়? কিছুমান প্ৰব্লেম আমি চাফাৰ কৰোঁ। কি একেবাৰে ইজি নহয়। যেতিয়া আমি ডাটা এটা কালেক্ট কৰিব লগা হ'লে, প্ৰাইমেৰী ডাটা এটা কালেক্ট কৰিব লগা হ'লে, আমি নিৰ্দিষ্ট এখন
এখন ঠাইত যাব লাগিল বা নিজে সেইটো যেতিয়া কালেক্ট কৰিম, আমি নিজে কালেক্ট কৰিব লগা হ'লে কিছুমান প্ৰব্লেম বা অলপ টাইম বা খৰচ হ'ব বা অলপ প্ৰব্লেম ক্ৰিয়েট হ'বও পাৰে। কিন্তু ছেকেণ্ডাৰী ডাটাটো কি অলৰেডি কালেক্টেড ডাটা নহয়, কালেক্টেড ডাটা অলৰেডি কালেক্টেড ডাটা উই কালেক্ট। যেতিয়া আমি কালেক্টেড ডাটা এটা আন এটা কালেক্টেড ডাটা কি কৰোঁ, আমি আন এজন পাৰ্চন বা এটা ইনষ্টিটিউশ্যনৰ পৰা আমি কালেক্ট কৰোঁ, সেইটো ছেকেণ্ডাৰী ডাটা। গতিকে ছেকেণ্ডাৰী ডাটাত তেনেকুৱা কোনো কি নাথাকে, কোনো কঠোৰ নীতি নিয়ম নাথাকে, নাথাকে, কোনো ৰুল নাথাকে, কোনো কি নাথাকে, কোনো ধৰণৰ ৰুল নাথাকে। ছেকেণ্ডাৰী ডাটা আৰ মেড একৰ্ডিংছ টু দ্য অবজেক্ট অফ দ্য ইনভেষ্টিগেটৰ্ছ। ছেকেণ্ডাৰী ডাটাটো ইনভেষ্টিগেটৰে ধুনীয়াকৈ কালেক্ট কৰে, তাত কোনো নীতি নিয়ম পালন কৰিব লগা নহয়। এণ্ড ফ'ৰ্থ ওৱান ইজ for the primary data, a lot of time and money is required for collection of primary data. Obviously, primary data collect, when we collect to go for the primary data, we suffer from time problem and money problem. যেতিয়া প্ৰাইমেৰী ডাটাটো আমি কালেক্ট কৰিব যাওঁ তেতিয়া আমাৰ টাইম ৱেষ্টেজ হয়, সময়ো যায় আৰু আমি মানি প্ৰব্লেমো কেতিয়াবা চাফাৰ কৰিব লগা হয়। তেতিয়া যিহেতু আমি আন ঠাইত গৈ আমি প্ৰাইমেৰী ডাটাটো কালেক্ট কৰিব লাগে, তেতিয়া কি কৰিব লাগে, উই চাফাৰিং ফ্ৰম প্ৰব্লেম, কেনেকুৱা এই লট অফ মানি প্ৰব্লেম এণ্ড টাইমিং প্ৰব্লেম। এণ্ড when you collect the secondary data, there is no any problem because it is collect from already organized data. যেতিয়া এটা ডাটা অলৰেডি অৰ্গেনাইজ হৈ থাকিব, অলৰেডি কি হৈ থাকিব, সজোৱা থাকিব, তাৰ পৰা যিহেতু আমি ফৰ দ্য ছেকেণ্ডাৰী ডাটা আমি কালেক্ট কৰিম, তেতিয়া তাত কোনো ধৰণৰ টাইম ৱেষ্টেজৰ কথা নাথাকে আৰু কি কয় মানি প্ৰব্লেমৰ কথা নাথাকে। দিছ ইজ দ্য মেইন ডিফাৰেঞ্চ বিটুইন দ্য প্ৰাইমেৰী ডাটা এণ্ড ছেকেণ্ডাৰী ডাটা। নেক্সট ষ্টেজ ইজ চইচ বিটুইন দ্য টু। তোমালোকে প্ৰাইমেৰী ডাটা আৰু ছেকেণ্ডাৰী ডাটাৰ ডিফাৰেঞ্চটো তোমালোকে ধুনীয়াকৈ বুজি পালা। যদি কিবা প্ৰব্লেম থাকে মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰত তোমালোকে সুধি ল'বা। নেক্সট ওৱান ইজ চইচ বিটুইন দ্য টু। তোমালোকে কোনটো চইচ কৰিবা, প্ৰাইমেৰী ডাটা চইচ কৰিবা মানে ছেকেণ্ডাৰীটো? ক্ৰিটিকেল কুৱেশ্যন। প্ৰাইমেৰী ডাটা চইচ কৰিবা নে ছেকেণ্ডাৰী ডাটাটো চইচ কৰিবা? Now there is a question arises from to the primary data and secondary data. Which of the two types of data are better? কোনটো ডাটা বেছি best of the best, primary data or the secondary data? In fact, the investigator had to decide whether he will collect the data himself or he will compile them from other published or unpublished sources. The choice in fact depends upon the some consideration. তুমি কোনটো ডাটা চইচ কৰিবা এইটো ডিপেণ্ড কৰিব চাম কনচিডাৰেশ্যনৰ ওপৰত। এই ডাটাসমূহ তোমালোকে কোনটো ডাটা তোমালোকে চইচ কৰিবা, তোমালোকে পচন্দ কৰিবা, সেইটো নিৰ্ভৰ কৰিব কিছুমান কাৰণৰ ওপৰত। কেনেকুৱা ধৰণৰ কাৰণ বা কেনেকুৱা ধৰণৰ চ'ৰ্চৰ ওপৰত ডিপেণ্ড কৰিব। ইট ডিপেণ্ডছ আপন দ্য নাম্বাৰ ওৱান চ'ৰ্চ ইজ নেচাৰ এণ্ড স্ক'প অফ এনকুৱাৰী। নেচাৰ এণ্ড স্ক'প অফ এনকুৱাৰী মিনছ অনুসন্ধান কাৰ্যৰ প্ৰকৃতি আৰু পৰিসৰ। যেতিয়া এজন ইনভেষ্টিগেটৰে ডাটাটো কালেক্ট কৰিব যাব, তেতিয়া সেই ডাটাটোৰ নেচাৰ কেনেকুৱা বা পৰিসৰ কেনেকুৱা সেইটো ইনভেষ্টিগেশ্যন কৰিব যাওঁতে কিবা প্ৰব্লেম ক্ৰিয়েট হ'ব নেকি? যদি প্ৰব্লেম, তেতিয়া ইনভেষ্টিগেটৰে যেতিয়া ইনভেষ্টিগেট কৰিব যাব, যদি কিছুমান প্ৰব্লেম চাফাৰ কৰিব লগা হয়, তেতিয়া সেইটো কি কৰিব, অবভিয়াছলি তোমালোকে কি কৰিব, সেইটো ডাটা একচেপ্ট নকৰা। যিটোত প্ৰব্লেম ক্ৰিয়েট নহয় আনটো একচেপ্ট কৰিবা। প্ৰাইমেৰী ডাটাত যদি প্ৰব্লেম ক্ৰিয়েট হয় বুলি ভাবা, তেতিয়াহ'লে ছেকেণ্ডাৰী ডাটা একচেপ্ট চুজ কৰিবা। নেক্সট ওৱান ইজ এভেইলেবিলিটি অফ টাইম এণ্ড মানি। মইতো অলৰেডি তোমালোককতো ডিছকাছ কৰিলোৱেই। টাইম এণ্ড মানি, য'ত সময় আৰু টকা পইচা য'ত কমকৈ খৰচ হয়, সময়টো কম সময়তে আমি বেছি বস্তু পাওঁ বা টকা মানি ৰিলেটেড প্ৰব্লেম ক্ৰিয়েট নহয়, তেতিয়া আমি সেইটোৱে চুজ কৰিম, হয়নে নহয়? নেক্সট ওৱান ইজ ডিগ্ৰী অফ একুৰেচি। ডিগ্ৰী অফ একুৰেচি মানে শুদ্ধতাৰ পৰিমাণ। কোনটোৱে আমাক একুৰেচি দিব, প্ৰাইমেৰী ডাটাই দিব নে ছেকেণ্ডাৰী ডাটা দিব? হুইচ ওৱান ইজ ভেৰি ৰিলায়েবল। যিটো বেছি ৰিলায়েবল হয়, যিটো বেছি শুদ্ধ হয়, সেইটো কি কৰিম, আমি একচেপ্ট কৰিম। হয় প্ৰাইমেৰী ডাটা যদি বেছি ৰিলায়েবল, আমি প্ৰাইমেৰী ডাটা একচেপ্ট কৰিম। যদি ছেকেণ্ডাৰী ডাটা বেছি ৰিলায়েবল হয়, ছেকেণ্ডাৰী ডাটা একচেপ্ট কৰিম। নেক্সট ওৱান ইজ দি ষ্টেটাছ অফ ইনভেষ্টিগেটৰ। অনুসন্ধানকাৰীৰ মৰ্যাদা।
অনুসন্ধানকাৰীৰ মৰ্যাদা মিন্স অৰ্থাৎ অনুসন্ধানকাৰী ব্যক্তিজন ব্যক্তিগত অনুষ্ঠান নে চৰকাৰী ইত্যাদি য'ত বেছি আমি সুইটেবল বুলি ভাবোঁ সেইটো আমি একচেপ্ট কৰিম। এতিয়া নেক্সট concept is methods of collecting of primary data. There are some methods of collecting of primary data. Primary data collectionৰ কেইটামান মেথড আছে। কেইটা আছে? There are some methods of collecting primary data. Primary data collectionৰ তোমালোকৰ next one is primary data methods of collecting the primary data. Number one is direct personal investigation, প্রত্যক্ষ ব্যক্তিগত অনুসন্ধান। Number two is indirect oral investigation, পরোক্ষ মৌখিক অনুসন্ধান। Number three is information through correspondence, প্ৰতিনিধি বা যোগাযোগকাৰীৰ দ্বাৰা তথ্য সংগ্ৰহ। Number four is information through mail question, কি ডাকযোগে প্ৰেক্ষিত প্ৰশ্নতালিকাৰে কৰা অনুসন্ধান। Number five is questionnaire through enumerators, questionnaire গণনাকাৰীৰ যোগেদি প্ৰশ্নতালিকাৰ সহায়ত কৰা অনুসন্ধান। First I will discuss with you the first term. Number one is direct personal investigation. Direct personal investigation means প্ৰত্যক্ষ ব্যক্তিগত অনুসন্ধান। When we are collected data from by the investigator by personally, then it is called কি কোৱা হয় direct personal investigation. Data are collected by asking question relating to the inquiry. ডাটাটো কি কৰা হয় এইটো অনুসন্ধান প্ৰথম ব্যক্তিয়ে কি কৰা হয় পাৰ্সোনালি এজন ব্যক্তিয়ে কি কৰা হয় ডাইৰেক্ট অনুসন্ধানকাৰীয়ে কি কৰিব পাৰে এইটো ডাটাটো কালেকশ্যন কৰিব পাৰে কি কৰিব পাৰে অনুসন্ধান ক্ষেত্ৰলৈ গৈ ডাটাটো যিকোনো এজন ইনভেষ্টিগেটৰে কি কৰিব পাৰে প্ৰশ্নাৱলী যুগুতাই লৈ ডাটা কালেকশ্যন কৰিব পাৰে তথ্য সংগ্ৰহৰ ক্ষেত্ৰলৈ গৈ তথ্য সংগ্ৰহ কৰিব পাৰে দেন ইট ইজ কল আমি কি কৰিব ডাইৰেক্ট ইনভেষ্টিগেশ্যন direct personal investigator. When the investigator has to go the spot and has to meet the person concerned, then it is called primary direct personal investigation. Suppose ধৰি লোৱা হ'ল কি কোৱা হয় an investigator wants to collect data about the wages of the workers of the factory. He would go to that factory and obtain required information by collecting the workers personally. ধৰা এজন ইনভেষ্টিগেটৰে এটা ইণ্ডাষ্ট্ৰীৰ কাম কৰা বনুৱাবিলাকে কিমান দৰমহা পায় ৱেজেছ কিমান পায় সেইটো জানিব বিচাৰিছে তেতিয়া কি কৰিব পাৰে তেওঁ ইনভেষ্টিগেশ্যন ফিল্ডলৈ গৈ কালেক্টিং ফিল্ডলৈ গৈ সেইটো মানে কাৰখানালৈ গৈ তেওঁ কৰ্মচাৰীবিলাকক লগ কৰি কি কৰিব পাৰে তেওঁলোকৰ চেলাৰীৰ বিষয়ে জানি ল'ব পাৰে তেতিয়া সেইটো হ'ল ব্যক্তিগতভাৱে তেওঁ সেই অনুসন্ধান ক্ষেত্ৰলৈ গৈ যিটো কালেক্ট কৰিব ডাটা কালেক্ট কৰিব সেইটো কি হয় ডাইৰেক্ট পাৰ্সোনেল ইনভেষ্টিগেশ্যন বুলি কোৱা হয় ডাইৰেক্ট পাৰ্সোনেল ইনভেষ্টিগেশ্যন এই ডাইৰেক্ট পাৰ্সোনেল ইনভেষ্টিগেশ্যনৰ কি আছে ইনভেষ্টিগেশ্যনত যেতিয়া অনুসন্ধান ক্ষেত্ৰলৈ ডাইৰেক্ট পাৰ্সোনেল ইনভেষ্টিগেশ্যন মিন প্ৰত্যক্ষ ব্যক্তিগত অনুসন্ধান এই প্ৰত্যক্ষ ব্যক্তিগত অনুসন্ধানটো কি ডাইৰেক্টলি কোনো এটা ইনফৰমেশ্যন আমি কালেক্ট কৰোঁ অনুসন্ধান ক্ষেত্ৰলৈ গৈ চাবা তোমালোকে ইয়াতে সুবিধা আৰু অসুবিধা আছে সুবিধা আৰু অসুবিধা দুইটা আছে মেৰিটছ এণ্ড ডিমেৰিটছ দুইটা আছে অৰ্থটো তোমালোকে কি ক'ব গৈছে মানে মিনিংটোতে প্ৰত্যক্ষ অনুসন্ধানত প্ৰত্যক্ষ এই যি ডাইৰেক্টলি পাৰ্চন প্ৰত্যক্ষ ব্যক্তিগত অনুসন্ধান বুলি কওঁতে এই শব্দটোতে ডাইৰেক্টলি পাৰ্সোনেল ইনভেষ্টিগেশ্যন এই শব্দটোতে অৰ্থটো লুকাই আছে তোমালোকে সেই শব্দটোতে মেৰিটছ আৰু ডিমেৰিটছ জানিব চেষ্টা কৰিবা শব্দটোতে অৰ্থ কেনেকৈ লুকাই আছে মেৰিটছটো চাবা তোমালোকে মেৰিট চাই দেই মেৰিট ডিমেৰিট চাই দুটা কয় যিকোনোৰে দি দিব পাৰে এই মেথডবিলাক গোটেইবিলাক তোমালোকে জানিব আছে ভালকৈ খুটি নাটি মাৰি জানি ল'বা আৰু তাৰ পৰা মেৰিট ডিমেৰিটছ মানে জানি ল'বা তাৰে দুটা হ'লেও ডিমেৰিটছ বা মেৰিটছ যিকোনো গোটেইকেইটা জনাৰ পিছত যিকোনোৰে দি দিব কোনটো দিয়ে এইটো ঠিকনা নাই গতিকে গোটেইবিলাক তোমালোকে জনাটো দৰকাৰ প্ৰত্যক্ষ
ব্যক্তিগত অনুসন্ধানত কি আছে when detailed information has to be collected then কি কোৱা হয় যেতিয়া আমি ডিটেইল ইনফৰমেশ্যনটো আমি কালেক্ট কৰিম when we collect the detailed information then we কি কৰে accept the direct personal investigation when detailed information has to be collected then we accept the direct personal then we accept the method of direct personal investigation যেতিয়া যি মানে ডাইৰেক্ট যিবিলাক ক্ষেত্ৰত সাক্ষাৎকাৰ কৰিবলগীয়া কি হয় ডাইৰেক্ট ডিটেইল ইনফৰমেশ্যন একেবাৰে গোটেইটো মানে ইনফৰমেশ্যন আমি কি কৰিব পাৰোঁ মানে কি অনুসন্ধান ক্ষেত্ৰৰ পৰা ব্যক্তিগতভাৱে লগ ধৰি বা নিসংকোচে যদি প্ৰয়োজনীয় তথ্য শুদ্ধ তথ্য আমি ল'ব লগা হয় গোটেইখিনি তথ্য যদি আমি জানিব ইচ্ছা কৰোঁ তেতিয়াহ'লে আমাৰ বেছি সুইটেবল কোনটো সহায় কৰে কিহত সহায় কৰে এই ডাইৰেক্ট পাৰ্চনেল প্ৰত্যক্ষ ব্যক্তিগত অনুসন্ধানে আমাক এইটো দিয়াত সহায় কৰে এইটো এটা মেৰিটছ তাৰমানে when we collect the information of detailed information যেতিয়া আমি কালেক্ট কৰিব বিচাৰোঁ to collect the detailed information we must accept the কি কৰিব লাগিব direct personal investigation আমি ডাইৰেক্ট পাৰ্চনেল ইনভেষ্টিগেশ্যনটো একচেপ্ট কৰিব লাগিব আৰু it gives us the detailed information এইটোৱে কি কৰে আমাক ডিটেইল ইনফৰমেশ্যন দিয়ে আৰু কি কৰোঁ when area of investigation is limited যেতিয়া অনুসন্ধানকাৰীৰ বিষয়টো লিমিটেড হয় সীমিত হয় তেতিয়া কি কৰা হয় এইটোৱে আমাক very suitable result দিয়ে এই directly personal investigation আমাক gives us very suitable results next one is the nature of inquiry is confidential when the nature of inquiry is confidential যেতিয়া এইটো confidential হয় যেতিয়া বেছি গোপনীয় হয় প্ৰাথমিক কি কোৱা হয় ডাইৰেক্টলি কি কৰা হয় ডাইৰেক্ট পাৰ্চনেল ইনভেষ্টিগেশ্যন যেতিয়া গোপনীয় হয় তেতিয়া কি কৰা হয় কনফিডেন্সিয়েল হয় তেতিয়া উই মাষ্ট একচেপ্ট দ্য মেথড অফ ডাইৰেক্ট পাৰ্চনেল ইনভেষ্টিগেশ্যন when কি কৰা হয় যেতিয়া ডাটা এটা অৰ্গানাইজ কৰিব লগা হয় তেতিয়া আমাক কি কৰা হয় এইটো ডাইৰেক্ট পাৰ্চনেল ইনভেষ্টিগেশ্যন কি কৰা হয় এপ্লিকেবল কৰা হয় নেক্সট ডিমেৰিট চাবা তোমালোকে ডিমেৰিট কি this method is unsuitable where the number of persons to be interviewed is large and they are spread over a large area যেতিয়া large area হয় যেতিয়া অনুসন্ধান ক্ষেত্ৰখন বেছি large area হয় তেতিয়া ডাইৰেক্ট পাৰ্চনেল ইনভেষ্টিগেশ্যনে আমাক কি কৰে কিছুমান অসুবিধাত পেলায় এইটো বেছি সুইটেবল নহয় নেক্সট ওৱান ইজ দিছ মেথড ছাফাৰ্ছ ফ্ৰম দ্য চান্সেছ অফ পাৰ্চনেল বায়াছ এইটো কি কৰা হয় এই মেথডটো অনুসন্ধানকাৰীয়ে পক্ষপাতিত্ব কৰাৰ ত্ৰুটিৰ সম্ভাৱনা বেছি থাকে পক্ষপাতিত্ব যেতিয়া আমি ইনভেষ্টিগেশ্যনে ডাইৰেক্ট গৈ ফিল্ডত গৈ যেতিয়া ইনভেষ্টিগেটৰে ফিল্ডত গৈ অনুসন্ধানকাৰী ব্যক্তিসকলক যাৰ পৰা কালেক্ট কৰিব পাৰে তেওঁলোকক লগ কৰিব তেতিয়া কি কৰা হয় নিউমাৰেটৰছ লগ কৰিব তেতিয়া কি কৰা হয় তেওঁ পক্ষপাতিত্ব ওলোৱাৰ সম্ভাৱনা বেছি থাকে তেওঁ ধৰা তাক চিনাকি ওলাল বা তেওঁৰ কাৰোবাক ভাল লাগিল তেওঁৰ পক্ষ লোৱাত চেল্ফ ইণ্টাৰেষ্টত তেওঁ বেছি ইণ্টাৰেষ্ট দিয়াত সম্ভাৱনাটো থাকে if the next demerit if the interviewers are not properly trained the result thus obtained would be elusive যেতিয়া যদি মানে ইণ্টাৰভিউৱাৰ্ছ ইনভেষ্টিগেটৰজন প্ৰপাৰলি ট্ৰেইন আপ নহয় তেতিয়াও তেওঁ ৰিজাল্ট কালেকশ্যন কৰাত ভুলভ্ৰান্তি হোৱাৰ সম্ভাৱনা থাকে overall direct personal investigation is a complex method overall তোমালোকে জানি থবা direct personal investigation is a complex method this is the merits and demerits of the direct personal investigation প্ৰত্যক্ষ অনুসন্ধান পদ্ধতিৰ কি কৰা হয় প্ৰত্যক্ষ ব্যক্তিগত অনুসন্ধান পদ্ধতিৰ এইখিনি মেৰিটছ এণ্ড ডিমেৰিটছ তোমালোকে চাই ল'বা আৰু কুৱেশ্যন ইয়াৰ যেতিয়া যিখিনিলৈকে পঢ়াওঁ মই সম্ভাৱ্য কুৱেশ্যন আনচাৰবোৰ দি দিম তোমালোকে লিখি ল'বা আৰু যদি কিবা কনফিউজ থাকে তোমালোকে মোৰ লগত পাৰ্চনেলি আলোচনা কৰিবা মই বুজাই দিম নেক্সট মেথড ইজ
Next method is indirect oral investigation. পৰোক্ষ মৌলিক অনুসন্ধান. Under this method, investigator collects the facts by interviewing persons, not those from whom information is to be collected. Instead, he makes contacts with some other person who are directly or indirectly in touch with them. Indirect অনুসন্ধানত কি কৰা হয়? ডাইৰেক্টলি আমি ডাটাটো কালেক্ট নকৰোঁ. Data collect নকৰোঁ. We collect the data from another person or we collect data indirectly. Indirectly means ধৰা as for example কি কৰা হয়? For example, if a case of murder, যেতিয়া murder কেছত investigation কৰা হয়, if a case of murder is to be investigated, it would be quite impossible to know the facts by connecting the person directly who are involved in it. যেতিয়া আমি মাৰ্ডাৰ কেছৰ ইনভেষ্টিগেশ্যন কৰিব যাওঁ, তেতিয়া যিয়ে ইয়াত ডাইৰেক্টলি ইনভলভ থাকে তেওঁতো মিছা কথা ক'ব. কেতিয়া তাৰমানে ডাইৰেক্টলি ইনডাইৰেক্ট অৰেল ইনভেষ্টিগেশ্যন কেতিয়া এপ্লাই কৰিব লগা হয় সেইটো মনত ৰাখিবা. কেতিয়া এপ্লাই কৰিব লগা হয়? যেতিয়া আমি মানে ক্ৰিটিকেল কেছবিলাকত উই এপ্লাই দ্য ইনডাইৰেক্ট অৰেল ইনভেষ্টিগেশ্যন ইন এ ক্ৰিটিকেল কেছ মিন এই যে ক'লোঁ মাৰ্ডাৰ ইন accident or murder. In case of accident or murder, when we want to collect the data, then we কি কৰা হয়? Investigated or collect from the data by the indirect person. যেতিয়া ডাইৰেক্টলি ৰিলেটেড হৈ থাকিব কেছটোৰ লগত, এক্সিডেণ্টটোৰ লগত বা মাৰ্ডাৰটোৰ লগত, সেই ব্যক্তিজনে তেওঁ পানিছমেণ্টৰ কাৰণে তেওঁ যিহেতু পানিছমেণ্ট পাবই, তেওঁ সঁচা কথা ক'ব নেকি? তেওঁ নিশ্চয় মিছাৰ আশ্ৰয় লোৱাৰ চান্স থাকিব, হয়নে? সেয়েহে আমি কি কৰোঁ? এই মেথডটো তেতিয়া কি কৰোঁ? আমি ইনডাইৰেক্ট অৰেল ইনভেষ্টিগেশ্যন, তেতিয়া পৰোক্ষ মৌখিক অনুসন্ধান পদ্ধতি আমি কি কৰোঁ? অনুসন্ধান পদ্ধতি এপ্লাই কৰোঁ, আমি ইউজ কৰোঁ. তেতিয়া আমি এই পদ্ধতিটো এপ্লাই কৰিব লগা হৈ যায়. ইয়াৰো পৰোক্ষ মৌখিক অনুসন্ধানৰো কি আছে? মেৰিটছ আৰু ডিমেৰিটছ আছে. মেৰিটছবিলাক কি কোৱা? মেৰিটছবিলাক চাবা. There are merits কি মেৰিটছবিলাক চাবা. The area of investigation is very large. যেতিয়া ভেৰি লাৰ্জ মেৰিটছত চাবা, যেতিয়া লাৰ্জ এৰিয়া ইনভেষ্টিগেশ্যন কৰা হয় তেতিয়া কি কৰা হয়? এই পৰোক্ষ মৌখিক অনুসন্ধানটোই বেছি চুইটেবল হয়. ইনডাইৰেক্ট অৰেল ইনভেষ্টিগেশ্যন ইজ এপ্লিকেবল হয় when the area is very large এৰিয়াৰ ক্ষেত্ৰত কি কৰা হয়? আমি কি কৰোঁ? পৰোক্ষ মৌখিক অনুসন্ধান পদ্ধতি এপ্লাই কৰোঁ. It is not possible. Second one is it is not possible to have direct contact with the concerned informants. যেতিয়া আমাক একুৰেট ডাটা নিদিব, কনচাৰ্ন ইনফৰমেন্টছে যেতিয়া একুৰেট ডাটা নিদিব, তেতিয়া আমি কি কৰা হয়? এই ইনডাইৰেক্ট পাৰ্চনেল ইনভেষ্টিগেশ্যনৰ এপ্লাই পৰোক্ষ মৌখিক অনুসন্ধান পদ্ধতিৰ সহায় লোৱা হয়. পৰোক্ষ মৌখিক ইনডাইৰেক্ট অৰেল ইনভেষ্টিগেশ্যনৰ হেল্প লোৱা হয়. উই এপ্লাই দ্য ইনডাইৰেক্ট অৰেল ইনভেষ্টিগেশ্যন when the informant not gives us the accurate result. যেতিয়া accurate result নিদিব তেতিয়া we apply the method of indirect oral investigation. যেতিয়া এজন ইনফৰমেণ্টছে ডাইৰেক্ট মানে একুৰেট ৰিজাল্টটো আমাক নিদিব. যেনে ধৰা মাৰ্ডাৰ কৰা মানুহ এজনে মাৰ্ডাৰ কৰা বুলি আমাক ক'ব নেকি? নিদিয়ে. আমি চাৰাউণ্ডিঙৰ পৰিৱেশৰ পৰা, চাৰাউণ্ডিঙৰ মানুহৰ পৰা সেই কথাটো জানিলে আমি সত্যটো উদঘাটন কৰিব লাগিব. তেতিয়া আমি কি কৰিম? ডাইৰেক্টলি আমি অনুসন্ধান চলাব গ'লে ডাইৰেক্ট ফেচ টু ফেচ যদি আমি কুৱেশ্যন কৰোঁ সেই মাৰ্ডাৰ কৰা মানুহজন ইনফৰমেশ্যনক, তেতিয়া আমি ডাটা কালেকশ্যন পাম নেকি?
নাপাওঁ তেতিয়া আমি কি কৰিব লাগিব ইনডাইৰেক্ট অৰেল ইনভেষ্টিগেশ্যনৰ সহায় ল'ব লাগিব হয়নে নহয় তেতিয়া এইটো মোৰ সুইটেবল হয়নে next merit is when secret or sensitive information about the information has to be gathered যেতিয়া সিক্ৰেট কোনো এটা ইনফৰমেশ্যন কালেক্ট কৰিব লগা হয় তেতিয়া কি কৰা হয় এই ইনডাইৰেক্ট অৰেল ইনভেষ্টিগেশ্যনটো এপ্লাই কৰিব লগা হয় হয়নে next one is when the problem of investigation is complex and needs experts opinion যেতিয়া ইনভেষ্টিগেশ্যনটো কমপ্লেক্স হৈ যায় মাৰ্ডাৰ কেছৰ ক্ষেত্ৰত এক্সিডেণ্টৰ ক্ষেত্ৰত ইনভেষ্টিগেশ্যনটো কমপ্লেক্সিটি আহি যায় ইনভেষ্টিগেশ্যনত দেন আমি কি কৰোঁ আমি ইনডাইৰেক্ট অৰেল ইনভেষ্টিগেশ্যনৰ হেল্প লওঁ when the problem of investigation is complex and needs to experts opinion then we accept the method of indirect oral investigation যেতিয়া কি হয় ইনভেষ্টিগেশ্যনটো কমপ্লেক্সিটি জটিলতা আহি যায় আমি কালেকশ্যন কৰাত ইনভেষ্টিগেশ্যনটো ইনফৰমেশ্যনটো কালেকশ্যন কৰাত জটিলতা আহি যায় তেতিয়া আমি কি কৰোঁ ইনডাইৰেক্ট অৰেল ইনভেষ্টিগেশ্যনটো এপ্লাই কৰোঁ আমি একচেপ্ট কৰোঁ ইয়াৰ ডিমেৰিটছো আছে there are some demerits also the number one demerit is under indirect or oral investigation there is always a possibility of data being wrong if the information do not possess the true knowledge তাৰ মানে always কি হয় এই ডিমেৰিটছ কেনেকৈ হয় ডিমেৰিটছ মেইন অসুবিধাটো কি এই পৰোক্ষ মৌখিক অনুসন্ধান যেহেতু আমি পৰোক্ষভাৱে কালেক্ট কৰা হয় পৰোক্ষভাৱে কালেক্ট কৰোঁতে আমাৰ প্ৰচুৰ ভুল হোৱাৰ সম্ভাৱনা থাকে যদিহে তথ্য সংগ্ৰহ কৰিব যাওঁতে তথ্য দিওঁতাজনৰ প্ৰকৃত জ্ঞান নাথাকে আমাৰ কি হয় তেতিয়া ভুল হোৱাৰ চান্স থাকে next one is demerits is these data are not collected from the concerned persons directly they are liable to be wrong যেহেতু আমি কনচাৰ্ণ পাৰ্চনৰ পৰা যেহেতু আমি সংশ্লিষ্ট ব্যক্তিৰ পৰা এই তথ্যসমূহ ডাইৰেক্টলি আমি সংগ্ৰহ কৰিব নোৱাৰোঁ সেয়েহে এই তথ্যসমূহত ভুল হোৱাৰ সম্ভাৱনা বেছি থাকে next one is there is a fear of bias information due to bribery or certain other reason the information can give wrong witness কিয় হয় তথ্য আৰু খবৰবোৰ কিয় হয় পক্ষপাতিত্ব হোৱাৰ ভয় থাকে কিয় কিছুমানে মানে ধৰা কিছুমানে এক্সিডেণ্ট কৰিছে বা মাৰ্ডাৰ কৰিছে ডাটা ইনভেষ্টিগেটৰে ধৰা ডাটাটো কালেকশ্যন কৰিব গ'লে কি হয় তেওঁলোক মেনেজ হোৱাৰ ভয় থাকে কাৰণ কোনোবাই যদি তেওঁলোকক উৎকোচ দিছে মানে মিছা কথা ক'বৰ কাৰণে যদি উৎকোচ দি থৈ দিয়ে তেতিয়া আমি কি কৰিম আমি ডাটাটো কালেকশ্যন ৰং ডাটা এটা পাম না নাই দেন উই কি কৰিম আমি কি কৰিম আমি ৰং ইনফৰমেশ্যন পাম দি ইনফৰমেশ্যন কি কৰা হয় ইনফৰমেশ্যনটো কি কৰা হয় দিয়াৰ ইজ এ fear of bias information হোৱাৰ ভয় থাকে due to bribery or certain other reason the information can give wrong witness বিলাকে সাক্ষীবিলাকে কি হয় ভুল সাক্ষী দিব তথ্য ডাটাবিলাকে ভুল ডাটা দিব কিয় দিব তেওঁলোকক যদি উৎকোচ দিয়া হয় প্ৰলোভন দেখুওৱা হয় তেওঁলোকে তথ্যটো ভুলকৈ কোৱাৰ ভয় থাকে তো সেইকাৰণে কি কোৱা হয় এই ডাটাটো এইটো ডিমেৰিটছ বুলি কোৱা হয় next method is information through correspondence under this method the investigator does not get information personally এই পদ্ধতিটোত information through correspondence in this method the investigator does not get information personally rather he appoints local agents or correspondents in different parts of the field of inquiry এইটো মেথডত কি হোৱা হয় এই পদ্ধতিত অনুসন্ধানকাৰীয়ে এইটো কি ইনফৰমেশ্যন থ্ৰু কৰেছপণ্ডেন্স মানে স্থানীয় প্ৰতিনিধিৰ দ্বাৰা তথ্য সংগ্ৰহ এই পদ্ধতিত তথ্য সংগ্ৰহকাৰীয়ে তথ্য সংগ্ৰহ কৰিব যাওঁতে ব্যক্তিগতভাৱে তথ্য সংগ্ৰহ কৰাৰ পৰিৱৰ্তে
স্থানীয় প্ৰতিনিধি বা এজেঞ্চিৰ পৰা কি কৰা হয় তথ্যটো সংগ্ৰহ কৰে তেতিয়া যোগাযোগকাৰীয়ে কি কৰা হয় এই স্থানীয় প্ৰতিনিধি বা তথ্য সংগ্ৰহকাৰীৰ পৰা যেতিয়া তথ্য যুগুত কৰিব তেতিয়া তাক কি কোৱা হয় ইনফৰমেশ্যন থ্ৰু কৰেছপণ্ডেঞ্চ এইটো তথ্য স্থানীয় পদ্ধতিৰ দ্বাৰা তথ্য সংগ্ৰহ বুলি কোৱা হয় তোমালোকে আজিলৈ এইখিনিলৈকে দিলোঁ নেক্সট ক্লাছত ইয়াৰ পিছৰ পৰা ষ্টাৰ্ট কৰিম এতিয়ালৈকে যিখিনিলৈকে দিলোঁ তোমালোকক মই কুৱেশ্যন আনচাৰখিনি ৰেডি কৰি দি দিম তোমালোকে লিখি ল'বা আৰু যদি কিবা বুজি নোপোৱা থাকে মোক সুধি ল'বা আৰু এইখিনিলৈকে ডিছকাছ কৰাখিনিৰ ভিতৰতো যদি তোমালোকৰ কিবা কনফিউজন থাকে মোক সুধি ল'বা আজিলৈ এৰিছোঁ বাই বাই